ন্যায্য প্ৰাপ্যৰ বাবে জলমিত্ৰই আত্মসননৰ পথ বাছি লোৱা কেন্দ্ৰ কৰি উত্তাল সদন অসমীয়া প্ৰতিদিনৰ বাতৰিৰ ভিত্তিত সদনত প্ৰশ্ন উত্থাপন কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ বিধায়কগৰাকীৰ প্ৰশ্নত খৰ্গহস্ত হৈ পৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা অসমত কোনো জলমিত্ৰই আত্মসনন কৰা নাই বুলি সদনত স্পষ্টীকৰণ মন্ত্ৰীগৰাকীৰ পঞ্চদশ বিত্ত আয়োগৰ অধীনত জলমিত্ৰক নিয়মীয়াকৈ পাৰিশ্ৰমিক আদায় দিয়া হৈছে বুলি উল্লেখ জয়ন্ত মল্লবৰুৱাৰ অসমীয়া প্ৰতিদিনৰ বিৰুদ্ধেও খৰব হৈ পৰে মন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীৰ ভাষ্যৰ আঁত ধৰি বৰ্তমান অসমত প্ৰতিদিন যুগৰ অন্ত পৰা বুলি আক্ৰমণাত্মক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা কেৱল এটা কথা উল্লেখ কৰিছো অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক যে বিশ্বনাথৰ হাকুমতা বাগিচাৰ জলমিত্ৰ সঞ্জীৱ কৰ্মীয়ে উপযুক্ত মজুৰি নাপায় প্ৰাপ্য নাপায় আত্মহত্যা কৰিছে গতিকে এনেকৈ গোটেই অসমৰ জলমিত্ৰসকলে আজি আন্দোলন কৰিছে আৰু জলমিত্ৰসকলক চৰকাৰে ডিপাৰ্টমেণ্টে কৈছে আমাৰ নহয় ইউজাৰ কমিটিয়ে কৈছে আমাৰ নহয় তেনেহ'লে তেওঁলোকে কাৰ মানুহ আৰু তেওঁলোকক কোনে নিয়োগ পত্ৰ দিছে আৰু তেওঁলোকৰ যিটো প্ৰাপ্য তেওঁলোকে দাবী কৰি আছে সেই দাবীখিনি শুনাৰ কাৰণে মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই তেখেতসকলক মাতি এটা আলোচনা কৰিব লাগে সেই আলোচনা আজি পৰ্যন্ত হোৱা নাই বা তেওঁলোকৰ দাবীখিনিতো কোনো গুৰুত্ব দিয়া নাই গতিকে আমাৰ কথা হ'ল যে জল জীৱন মিছনৰ নামত কোটি কোটি টকা চৰকাৰে খৰচ কৰিছে আৰু কোটি কোটি টকা খৰচ কৰি জল জীৱনৰ জৰিয়তে পানী নাপায় তেনেহ'লে যথেষ্টখিনি কিন্তু দুখজনক কথা হ'ব গতিকে জলমিত্ৰসকলৰ সন্তুষ্ট কৰিবলৈ জলমিত্ৰসকলৰ দাবী পূৰণ কৰিবলৈ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাবী জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয় জলমিত্ৰসকলক নিয়োগ পত্ৰ ইউজাৰ্ছ কমিটিয়ে দিয়ে তেওঁলোকৰ যিখন নিয়োগ পত্ৰ থাকে সেইখন পানী উপভোক্তা সমিতি যিখন থাকে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ দিয়ে আমি নিদিওঁ গতিকে আপোনালোকৰ বহুতৰ ধাৰণা আছে যে PHC ডিপাৰ্টমেণ্টে দিয়ে বা চৰকাৰে ক'ৰবাত দিয়ে চৰকাৰে নিদিয়ে ইউজাৰ্ছ কমিটিয়ে তেওঁলোকক এখন এপইণ্টমেণ্ট লেটাৰ দিয়ে যে আপোনাক এই ইউজাৰ্ছ কমিটিয়ে দিয়া হৈছে গতিকে তেওঁলোকৰ দৰমহা দিয়াৰ চিষ্টেমটো প্ৰথমতে ইউজাৰ্ছ কমিটিলৈ আমি পইচা দিছিলোঁ ইউজাৰ্ছ কমিটিয়ে দিছিলে এতিয়া তেওঁলোকৰ যেহেতু ইউজাৰ্ছ কমিটি কেতিয়াবা পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে দিগদাৰ কৰে বা কেতিয়াবা ইউজাৰ্ছ কমিটিয়ে তেওঁলোকক টকাটো দিয়াত অসুবিধা কৰে সেইকাৰণে আমি আজিকালি চিঅ' জিলা পৰিষদৰ পৰা ডাইৰেক্টলি তেওঁলোকৰ একাউণ্টত পইচাটো ট্ৰেন্সফাৰ কৰি দিওঁ তেওঁলোকৰ সুবিধাৰ কাৰণে কিন্তু তেওঁলোক আমাৰ এমপ্লয় নহয় এই ধাৰণাটো ভুল যে তেওঁলোক ইউজাৰ্ছ কমিটিৰ এমপ্লয় আৰু এইটোও ঠিক যে জলমিত্ৰসকলৰ দৰমহাৰ কথা কৈ যিটো কৈছে যোৱা আমাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ অহাৰ পৰা আমি প্ৰত্যেকটো সময়ত প্ৰতি মাহে 10 তাৰিখে আমি দৰমহা ৰেগুলাৰলি দিয়াৰ চেষ্টা কৰিছোঁ আমাৰ হুছেইন ডাঙৰীয়াৰ যিখন চৰকাৰ আছিল 15 বছৰ চলা সময়ত এই জলমিত্ৰ হিচাপে যিসকলে কাম কৰিছিল মাত্ৰ 15 বছৰত দুবাৰ দৰমহা দিছিল দুবাৰ 6000 12,000 টকা 15 বছৰত 6000 12,000 টকা দুবাৰ মাত্ৰ দৰমহা দিয়া সেই চৰকাৰখনে যদি আমাক আপোনালোকেও কিন্তু 15 ফাইনান্সৰ টকা দি আছে মাননীয় মন্ত্ৰী ডাঙৰীয়া আপোনালোকেও কিন্তু 15 ফাইনান্সৰ টকা দি আছে 15 ফাইনান্সৰ টকা বেলেগ কামৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত এই টকা আপোনালোকে দি আছে এই টকা আপোনালোকে দি আছে আৰু আপোনালোকে জলমিত্ৰসকলক আপোনালোকে বুজি পোৱা নাই আপোনালোকে নিজে টকা দিয়া নাই জলমিত্ৰৰ 15 ফাইনান্সৰ টকা বেলেগ ডেভেলপমেণ্ট বন্ধ কৰি আপোনালোকে টকাখিনি জলমিত্ৰসকলক দিছিল Thank you. Question number 64, Sri Suren Pukon. এইটো কথাও ঠিক যে Honorable Minister, জলমিত্ৰসকলৰ জীৱনৰ কথা মই অকমান এই কাৰণে কাৰণ বিধানসভাৰ পৰা মেছেজ যাব জলমিত্ৰসকলৰ লগত এটা আলোচনা কৰক সম্পূৰ্ণৰূপে তেখেতসকলৰ লগত এটা আলোচনাত বহক এইটো আমাৰ দাবী জলমিত্ৰসকলৰ লগত পবিত্ৰ বিধানসভাত আপুনি কথা দিয়ক তেখেতসকলৰ লগত বহিব লাগে জলমিত্ৰসকলৰ লগত আমাৰ বিভাগে আলোচনা কৰিছে আপুনি মন্ত্ৰী হিচাপে আপুনি বহিব লাগে কৈছো যে আমি এই কথা বিভাগীয় মন্ত্ৰী হিচাপে জলমিত্ৰসকলৰ লগত আপুনি বহিব লাগে মই আপোনালোকক তেওঁলোকে এইখন আমাৰ অসমৰে যুৱক হয় নিশ্চয়ৰে হয় মই আপোনাক এই কথা কৈছো যে জলমিত্ৰসকলৰ যুৱকসকলে আন্দোলন কৰি আছে আন্দোলনকাৰীসকলৰ লগত এবাৰ বহুত Question number 63 over. মই জলমিত্ৰ নহয় তেখেতে দুটামান গুৰুত্বৰ কথা কৈছে যে জলমিত্ৰসকলৰ লগত আমি আলোচনা কৰিছোঁ তেওঁলোকৰ দ্বিতীয় কথা তেখেতে যিটো সুইচাইড কৰাৰ কথা কৈছে কোনো জলমিত্ৰই দৰমহা নাপাই সুইচাইড কৰা নাই তেওঁৰ টাইমলি অসমীয়া প্ৰতিদিন কাকতত এতিয়া 17 ফেব্ৰুৱাৰী এতিয়া আপোনালোকক এই কথাটো ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰতিদিনৰ যুগ গ'ল এতিয়া সেমিকণ্ডাক্টৰৰ প্ৰতিদিন দেখুৱাই আমাক Sri Suren Pukon. Please. অসমীয়া প্ৰতিদিন Honorable Minister হৈছে এটা আপোনালোকে দুইটা চেম্বাৰৰ কথা পাতক বিবৃতি দিয়া নাই আপোনালোকে কৈছে আমি বিবৃতি দিছো Honorable Minister, please, Honorable Minister, Honorable Member, হৈছে আৰু আপোনালোকৰ কাৰণে হৈছে সময় গৈ আছে
জলজীৱন আঁচনি কিন্তু বন্ধ হৈছে আপোনালোকে দুজনে কথা পাতিব অধ্যক্ষ মহোদয় অনাৰেবল মিনিষ্টাৰ হৈছে উল্লাহৰণটো নিদিব